জাগিৰোড আৰক্ষীৰ জালত প্ৰাক্তন ছাত্ৰ নেতাৰূপী প্ৰবঞ্চক গ্ৰেপ্তাৰ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ পাটৰক বহু যুৱকৰ নামত গাড়ী ক্ৰয় কৰি জালিয়াতিৰে বিক্ৰী কৰিছিল। মাধুৰ্য কোঁৱৰ নামৰ এজনৰ নথিপত্ৰৰে ফাইনেন্সত কিনিছিল বলেৰো বাহন। কিন্তু এই বিষয়ে জ্ঞাত নাছিল মাধুৰ্য কোঁৱৰ। বেংকে ইখনৰ পাছত সিখন জাননীৰে হাৰাশাস্তি কৰিছিল মাধুৰ্য। টকা বিচাৰি হাৰাশাস্তি কৰিছিল বিত্তীয় প্ৰতিষ্ঠানটোৱে। এই ঘটনাৰ পাছতে 22 বছৰীয়া যুৱকজনে বাছি লৈছিল চৰম পন্থা। মাধুৰ্যৰ মৃত্যুৰ পাছতে পোহৰলৈ আহিছিল অনুপ পাটৰৰ এই কুকৃতি। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক অনুপ পাটৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। অনুপৰ গ্ৰেপ্তাৰৰ খবৰ পাই জাগিৰোড থানাত উপস্থিত হয় আন কেইবাজনো ভুক্তভোগী। আমি পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, প্ৰাক্তন ছাত্ৰ নেতা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। প্ৰবঞ্চনা কৰি আহিছিল এই ছাত্ৰ নেতাই। বেংক জালিয়াতিৰে ফাইনেন্সত গাড়ী ক্ৰয় কৰি আহিছিল। অন্য লোকৰ নামত গাড়ী ক্ৰয় কৰাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জাগিৰোড আৰক্ষীৰ জালত পৰিছে প্ৰাক্তন ছাত্ৰ নেতাৰূপী প্ৰবঞ্চক। গ্ৰেপ্তাৰ কৰা হৈছে তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ পাটৰক। বহু যুৱকৰ নামত গাড়ী ক্ৰয় কৰি জালিয়াতিৰে বিক্ৰী কৰি আহিছিল এই অনুপ পাটৰে। মাধুৰ্য কোঁৱৰ নামৰ এজনৰ নথিপত্ৰৰে ফাইনেন্সত কিনিছিল বলেৰো বাহন। কিন্তু এই বিষয়ে জ্ঞাত নাছিল মাধুৰ্য কোঁৱৰ। বেংকে ইখনৰ পাছত সিখন জাননীৰে হাৰাশাস্তি কৰিছিল মাধুৰ্যক। টকা বিচাৰি হাৰাশাস্তি কৰিছিল বিত্তীয় প্ৰতিষ্ঠানটোৱেও। এই ঘটনাৰ পাছতে 22 বছৰীয়া যুৱকজনে বাছি লৈছিল চৰম পন্থা। মাধুৰ্যৰ মৃত্যুৰ পাছতে পোহৰলৈ আহিছিল অনুপ পাটৰৰ এই কুকৃতি। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক অনুপ পাটৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। অনুপৰ গ্ৰেপ্তাৰৰ খবৰ পাই জাগিৰোড থানাত উপস্থিত হয় আন কেইবাজনো ভুক্তভোগী যুৱক। মই মাধুৰ্য কোঁৱৰ মোৰ ভতিজাৰ ল'ৰা। সি আজি 5 দিন হৈছে সি আত্মহত্যা কৰিছে। এই এটা চৰম সিদ্ধান্ত ল'লে। আমি নেলি ৰাজপৰিয়ালৰ আৰু সি ৰাজপৰিয়ালৰ সন্তান আছিল। সিও নাজানিছিল যে অনুপ পাটৰ ওৰফে অনুপ দাৰফাং তেখেতে তাৰ নামত এখন গাড়ী ক্ৰয় কৰিছিল। আৰু সি নাজানিছিল সৰু ল'ৰা 21 বছৰ পূৰা হৈ তাৰ 22 বছৰ সোমাইছে। সি ভাবিছিল EMI দিব নালাগে আৰু গাড়ীখন তাৰ নামত লৈ দিছিল। তাক ডকুমেণ্টছ বিচাৰিছিল। তাৰ এটা অনুপ পাটৰৰ এটা বালিমহল আছিল। সি তাতে অলপ মহৰীৰ নিচিনাকৈ কেইটামান দিন এনেকৈ খাটি আছিল। তাৰপিছতে অনুপ পাটৰে তাৰ ডকুমেণ্টছ বিচাৰোঁতে অনুপ পাটৰক সি তাৰ ডকুমেণ্টছখিনি দিলে। তাৰপিছতে গাড়ী এখন ক্ৰয় কৰিল বুলি হেনো সি গম পাইছে। কিন্তু সি আমাক ক'ব পৰা নাছিল সেইখিনি কথা। আমিও নাজানো। আজি যেতিয়া সি আত্মহত্যা কৰিছে, আত্মহত্যা কৰাৰ পিছতহে গোটেই আমি যিখিনি EMIৰ যিখিনি কাগজ পত্ৰ ফাইনেন্সাৰে ঘৰলৈকে যায়, ঘৰত যায় হেনো তাক টৰ্চাৰ কৰে। সি কি কৰিম কি নকৰিম কৰি সি এটা চৰম সিদ্ধান্ত ল'লে। কিন্তু সি আমাক নজনালেও যে আমি নাজানো। তাৰ পিছতহে আমি গম পাইছোঁ সি যে এনেকুৱা এটা ভুগী হেনো আছিল। আৰু আমাক কিয় নজনাল আমি সেইটোক লৈ হেনো খুব অনুপ পাটৰে গাড়ী ওলাবৰ কাৰণে দিলে। আমি তাৰ বালিমহলত আমি কাম কৰিছিলোঁ। কাম কৰা বিনিময়ত আমি তাক গাড়ী ওলাই দিলোঁ। সি ক'লে কি আমাৰ বালিমহলত চলিব, বালি বেচিব লাগিব, গাড়ী ওলাব লাগিব, গাড়ীটো সদায় দেখি থাকিবি, শুনি থাকিবি। কিবা যদি প্ৰব্লেম হয়, কিবা যদি ক'ৰবাত যাব লগা হয়, কিবা ভাড়া আনিব যাব লগা হয়, মাল আনিব যাব লগা হ'লেতো তেনেহ'লে তুমি লৈ যাব পাৰিবা, একো টেনশ্যন নাই। গাড়ী দেখি থাকিবা, শুনি থাকিবা, কাম চলি থাকিব। তুমিও ক'ৰবাত লৈ যাব লগা হ'লে লৈ যাব পাৰিবা, এনেকুৱা বুলি কৈছে। তাৰপিছত পিছতহে গম পাইছোঁ যে গাড়ী আমি দেখা নাই, কাম কৰি আছোঁ, গাড়ী দেখা নাই। তেনেকুৱা হিচাপত আমি সুধিলোঁ, গাড়ী বোলে ভাড়া গৈছে। ভাড়া যোৱা জেগাৰ পৰা নাহে এনেকুৱা হৈ থাকিলে। আজিলৈকেও গাড়ী দেখা পোৱা নাই। অনুপ পাটৰে যি আমাক এনেকুৱা মিছা কথা কৈ ডকুমেণ্টছ লৈ নাম দি চাইন দি গাড়ীখন ওলাই আনিলে, এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। মোক লৈ গৈছিলে অনুপ পাটৰ আৰু তালৈ কোনোবা আছে মোক গম পোৱা নাই। কিন্তু সি মোক লৈ গৈছিল। লৈ পিনে কৈছে ছাবচিডিৰ কাৰণে বোলে পইচা এনেকৈ ছাবচিডি দিব, পইচা অলপ পাবি তই সেনে বুলি পোৱাৰ কাৰণে তাৰ যোৱা বাটলৈকে লৈ গ'ল। লৈ পিনে তাতে চহী কৰাই এনেকৈ লৈ আনিলে। তাৰপিছত চাই আছোঁ নাই পইচাও নোসোমায়। আৰু এদিন ক'লে আৰু সোমাব, চিন্তা কৰিব নালাগে। আৰু এদিন এনেকৈ কৰি লৈ মোৰ পৰা 3খন গাড়ী নামত লৈছে। লৈ পিনে আজিলৈকে নাই। এতিয়া পিছত নৰ্থ ইষ্ট আহিয়ে থাকে, মোৰ নামত আহি থাকে। কিস্তি মাৰিম বুলি কয়, নামায়। এতিয়া ভেজাল কৈছোঁ আমি। গোটেই মোৰ নামত 3খন লৈছে। 2খন বলেৰো পিকআপ, এখন বাইক লৈছে। এতিয়া গাড়ী খবৰ এতিয়া এখন গাড়ী শুনিছোঁ এতিয়া চব ল'ৰা পাবলৈ লৈছে, চব ল'ৰা আহিছে এতিয়া।
এইটো কাৰণে চব মানে প্ৰব্লেম পৰি গৈছে ল'ৰা এতিয়া হাঁহ শাস্তি খাইছে কিছুমান নিজে চুইচাইড কৰিব লগা বাধ্যত পৰি গ'ল এতিয়া পৰি গৈছে এতিয়া নিলে তেতিয়া নিজৰ ঘৰৰ ল'ৰা এতিয়া চুইচাইড কৰিব মানে হেৰি হৈ গৈছে এতিয়া এইবিলাকক কি কৰিব দিয়া গাড়ীবিলাক এতিয়া কি বা ব্যৱহাৰ কৰে এইটো গম নাপাওঁ কিন্তু কিবা বিজনেছ কৰে নে কিবিলাক গম নাপাওঁ গাড়ী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ